আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আন্দোলন। আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ আচলতে অনাদি অনন্তকাললৈ ইয়াৰ প্ৰভুত্ব বিস্তাৰ আন্দোলন। গতিকে ইয়াত আচলতে প্ৰশাসনে আচলতে বিভিন্ন পৰ্যায়ত আমি দেখিছোঁ আচলতে যোৱাকালিও আচলতে শিৱসাগৰ জিলাৰ বিভিন্ন সংগঠনৰ আচলতে যি বন চাইন কৰা যি ব্যৱস্থা কৰিছে আচলতে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে, এটা প্ৰতিবাদী হত্যা। ইয়াত কোনো কাৰণতে কোনো এটা সংগঠনৰ প্ৰতিনিধি আচলতে আইন হাতত তুলি লোৱাৰ আমাৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই। তেনেস্থলত আচলতে আইন হাতত তুলি নোলোৱাৰ পিছতো আচলতে কি কাৰণত আচলতে প্ৰতিজন সাংগঠনিক লিডাৰক আচলতে মাতি নি আচলতে তেওঁলোকে চাইন কৰাইছে, এইটো আমি এটা প্ৰশ্ন থাকিলে আচলতে তেওঁলোকে ক'ৰবাত ভাবে নেকি যে এনেকৈ চেপা প্ৰয়োগ কৰি আচলতে কণ্ঠৰোধ কৰাৰ কিবা কৌশল অৱলম্বন কৰিছে নেকি, এই কথাটো ইয়াত মানে প্ৰশ্ন আহিছে। আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, এনেধৰণৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম, এই সংগ্ৰাম কোনো কাৰণতে স্থগিত নহয়। আৰু এটা কথা আমি জানিব পাৰিছোঁ, যি যোৱাকালি যি চাইন কৰাৰ বন চাইন কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থা আচলতে 19 তাৰিখৰ যিখন আচলতে শিৱসাগৰ জিলা বণিক গোষ্ঠীয়ে আচলতে বহিৰাগত এখিনি ব্যৱসায়ী আচলতে যি ধৰণে আমাৰ ইয়াত থকা আমাৰ থলুৱা খিলঞ্জীয়া লোকৰ পৰা যি আক্ৰমণ চলিছিলে, সেই আক্ৰমণখনৰ লগত সেই আক্ৰমণৰ বিৰুদ্ধাচৰণ কৰা বা সেই আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰা সেই লোকসকল যিসকল আমাৰ দল সংগঠনৰ প্ৰতিনিধি তাত উপস্থিত আছিল, আচলতে সেই আন্দোলনখনৰ লগত জড়িত প্ৰতিনিধিসকলৰ সেই কাৰণে আচলতে তেওঁলোকক ইয়াত চাইন কৰাইছে বুলি আমি জানিব পাৰিছোঁ। এই কথাটো আচলতে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনক এটা কথা প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনে আচলতে কোনোবা এখিনিত আচলতে খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰিছে নেকি, আওপকীয়াকৈ তেওঁলোকে অখিলঞ্জীয়া লোকৰ পক্ষত থিয় দিছে নেকি, এই কথাটো শিৱসাগৰবাসী ৰাইজে আজি প্ৰশ্ন কৰিছে।